হয়, নমস্কাৰ। আমি আৰোগ্য যোগ সেৱা কেন্দ্ৰৰ উদ্যোগত পশ্চিমবংগলৈ যৌগিক চিকিৎসালয় আৰু যোগ মহাবিদ্যালয়ৰ সহযোগত দুদিনীয়াকৈ যোগ চিকিৎসা শিবিৰ আৰু সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। যোৱাকালি আমাৰ 19 তাৰিখে প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ ৰোগ চিকিৎসা সম্পৰ্কত বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 40 গৰাকী ৰোগী আহিছিল আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে। ৰোগ নিৰাময়ৰ ক্ষেত্ৰত যোগ চিকিৎসা হিচাপে আমি যি বিকল্প চিকিৎসা গ্ৰহণ কৰিছে, তেওঁলোকৰ কঁকালৰ বিষ, আঁঠুৰ বিষ, থাইৰয়ড, উচ্চ ৰক্তচাপ এনেকুৱা ৰোগৰ কাৰণে বহু ৰোগী আহিছিল আৰু তেওঁলোকক আমাৰ শিক্ষাগুৰু মাননীয় হিমালয় শৰ্মা ছাৰে তেখেতসকলক ৰোগ নিদানৰ ক্ষেত্ৰত অনুশীলনীৰ কাৰ্যপত্ৰ ব্যৱস্থা কৰিছে আৰু সেইমতে তেখেতসকলে ঘৰতো বা আমাৰ প্ৰশিক্ষণ কেন্দ্ৰত আহিও নিয়মিতভাৱে যোগ অনুশীলন কৰিব পাৰিব। সেইলৈ আমি আজিৰ দিনটোত এই যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিষয়ক আমি এক সজাগতামূলক সভা আয়োজন কৰিছোঁ। স্বাস্থ্য সম্পৰ্কত আমাৰ বহু মানুহ এতিয়াও সজাগ নহয়। জীৱনশৈলীজনিত ৰোগত আক্ৰান্ত, লাইফষ্টাইলৰ যি ডিজিজবিলাক আক্ৰমণ কৰিব ধৰিছে, ক'ব নোৱাৰাকৈ উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগত আক্ৰমণ বলি হৈছে মানুহবিলাক। এইবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে আমি নিয়মিত যোগ অভ্যাস কৰিব লাগে। যোগ অভ্যাস কৰিলে আমাৰ নিশ্চয় ৰোগ প্ৰতিৰোধ ক্ষমতাটো বাঢ়িব আৰু লগতে আমি সমাজখনো মুক্তভাৱে ৰাখিব পাৰিম। আটাইতকৈ ডাঙৰ কথা, যুৱ শৃংখলতা দূৰ কৰিবৰ কাৰণে আমি যদি নিয়মিতভাৱে ছাত্ৰ ছাত্ৰীৰ মাজত যোগ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰোঁ, তেতিয়াহ'লে বহুখিনি ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ এই বিষয়টো সজাগ বৃদ্ধি হ'ব আৰু যুৱ শৃংখলতা ৰোধ কৰিব পৰা যাব। এই ক্ষেত্ৰত আমি বিভিন্ন বিদ্যালয়বিলাকতো যোগৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু চৰকাৰীভাৱেও যদি এনে এটা ব্যৱস্থা গ্ৰহণ কৰে, নিশ্চয় সমাজৰ প্ৰতিগৰাকী ব্যক্তি উপকৃত হ'ব। আমি পশ্চিমবংগলৈ যৌগিক মহাবিদ্যালয়ৰ সহযোগত আৰোগ্য যোগ সেৱা কেন্দ্ৰৰ উদ্যোগত আমি দুদিনীয়া যি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু দুদিনতে যথেষ্ট সংখ্যক ৰাইজৰ সঁহাৰি পোৱা গৈছে। সকলো উপস্থিত হৈছে, শিক্ষাবিদ, জ্যেষ্ঠ নাগৰিক, শিক্ষক, ছাত্ৰ ছাত্ৰী, আমাৰ এই অঞ্চলৰ বিভিন্ন পুৰুষ মহিলা আহি ইয়াত সমবেত হৈছে। আমি নথৈ আনন্দিত। এই অঞ্চলৰ ৰাইজ নিশ্চয় যোগৰ প্ৰতি আকৰ্ষিত হোৱা বুলি আমি লক্ষ্য কৰিছোঁ। যদিও আমাৰ চেণ্টাৰটোত বহুত অভাৱ অভিযোগ আছে, তথাপিও ৰাইজৰ দিহা পৰামৰ্শ, সহায় সহযোগিতাত আমি এই চেণ্টাৰৰ সেৱাসমূহ আগবঢ়াই লৈ যাব পাৰিম বুলি আশা কৰিছোঁ। আমি সপ্তাহত 2 দিন হ'লেও আমি যোগৰ অনুশীলন কৰিম বুলি এটা আশা বান্ধি লৈছোঁ। ধন্যবাদ।